নমস্কাৰ মই পৰিস্মিতাই মোৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই কেনেকৈ পিলো কভাৰ চিলাও তাৰ এটা ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব। আহকচোন তে ভিডিঅ'টো আৰম্ভ কৰো। পিলো কভাৰ চিলাবলৈ মই কটনৰ কাপোৰ 1 মিটাৰ লৈ লৈছো। এতিয়া মই পিলোটোৰ মেজাৰমেন্ট লৈ লম। পিলোটোৰ দীঘল হৈছে 14 সেন্টিমিটাৰ আৰু মই লৈছো 15.5 সেন্টিমিটাৰ আৰু বহলটো হৈছে 11 সেন্টিমিটাৰ মই লৈছো 12.5 সেন্টিমিটাৰ। যেহেতু কাপোৰ চিলাওতে সোমাব হে মই অলপ বহাই লৈছো। আপোনালোকে আৰু বেছিকেও ল'ব পাৰে দেই। এটো ডিজাইনটো মানে দেখিলে গম পাব। তেতিয়া যিমান কাপোৰটো বহাই দে সিমান দেখি ধুনিয়া লাগে। মই বহুত বেছি বহাইও নিদিও, এটা জোখতে দিম আৰু মই এক্সট্ৰা কাপোৰ 7 সেন্টিমিটাৰ বহাই কাটি লৈছো। বহলটো সেই ইটো জোখতে থাকিব, কিন্তু দীঘলটো 7 সেন্টিমিটাৰ লৈছো। এতিয়া কাপোৰটো কাটি ললো। মই কাটি লোৱা কাপোৰখনৰ প্ৰথমতে যিকন কাপোৰ কাটি লৈছিলো পিলো কভাৰ কাৰণে তাৰ মই এনেকে ফোল্ড কৰি পেলাই চিলাই লম। আৰু 7 সেন্টিমিটাৰ যিকন কাপোৰ লৈছিলো হেয়াও মই চিলাই লৈছো। চিলাই লোৱাৰ পিছত মই মানে গোটেই কেইটা পাৰ্ট জইন কৰিম। এটো দেখিছেনে এনেকে পেলাই এটো পাৰ্ট কেইটা ওলাই গ'ল। এতিয়া আমি সিধা পাৰ্টটো এনেকে ৰাখি লম। নিচিলোৱা পাৰ্টটো প্ৰথমতে যেটো উলিয়াইছিলো যে, আৰু তাৰ পিছতে 7 সেন্টিমিটাৰ যে কাপোৰখন লৈছিলো সেইখন এনেকে তাৰ ওপৰত পাৰি দিম উল্টাকে, আৰু তাৰ ওপৰত যেটো মই ফোল্ড কৰি চিলাই থৈছিলো হেতু এনেকে সিধা সাইডটো ভিতৰলে দি উল্টা সাইডটো ওপৰলে দি এনেকে লৈছো। তাৰ পিছতে মই ইয়াত চাৰিও সাইডে পিন মাৰি লৈছো। যেহেতু চিলাওতে লৰচৰ হৈ যাব সেই পিন কেইটা মাৰি ৰখাই লৈছো। এয়া দেখিছেনে এনেকে গুটি চাৰিও সাইডে মই এনেকে চিলাম। হাফ ইঞ্চিকে চিলাম প্ৰথমতে। এতিয়া চিলাই লওঁ বোলো। এয়া দেখিছেনে হাফ ইঞ্চিকে চিলাই লৈছো। মই চিলাই হাফ ইঞ্চিকে এবাৰ এটা চিলাই দি লোৱাৰ পিছত এটো ভালদৰে লুটিয়াই ল'ব লাগিব। একদম চুক কেইটা মানে ভালকে উলিয়াই ল'ব লাগিব, তেতিয়াহে বস্তুটো পাৰফেক্ট হ'ব। তাৰপিছতে মই ভালদৰে উলটিয়াই লৈ দেখিছেনে ইয়াৰ আকৌ মই সাইডে হাফ ইঞ্চিকে চিলাম। এতিয়া এটো চিলাই হৈ গ'ল। সব দেখিবলৈ ইমান ধুনিয়া হৈছে, একদম পাৰফেক্ট হয় মানে। পিলো কভাৰটো কেনেকুৱা লাগিছে জনাব দেই। ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।